প্ৰথম কথাটো হ'ল যে আমি এই বিষয়টো ইতিমধ্যে উল্লেখ কৰিছিলোঁ হাতত হেণ্ডকাফ লগোৱা কথাটোক লৈ ইতিমধ্যে আমি আমাৰ দৃষ্টিভংগী স্পষ্ট কৰিছিলোঁ যে উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনা অৱমাননা কৰি আৰু মানৱ অধিকাৰ সম্পৰ্কীয় কথা বতৰাবোৰ একাষৰীয়া কৰি কোনো এটা শক্তি কোনো ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'ল এই কথা ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু সেইটো সময়ত সকলোৱে প্ৰতিবাদ কৰিছিলে বিৰোধিতা কৰিছিল আৰু আজি উচ্চতম ন্যায়ালয়ক আমি এনেও কৈছিলোঁ যে আমাৰ ফালৰ আমি আশা ৰাখিছিলোঁ যোৱাকালিও মই মন্তব্য আগবঢ়াইছোঁ যে ন্যায় সকলো কথাৰ ন্যায় আচলতে ন্যায় ব্যৱস্থাই দিব ন্যায়ালয়ে দিব গতিকে মই সেই কথা যোৱাকালি উল্লেখ কৰিছিলোঁ আমি বিষয়টো ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছিলোঁ আজি ন্যায়ালয়ে গোটেই বিষয়টো পৰ্যালোচনা কৰি চোৱা চিতা কৰি নিশ্চিতভাৱে ন্যায় দিছে আৰু দিব কাৰণ যিকোনো এটা ঘটনা যেতিয়ালৈকে ন্যায়ালয়ৰ তেওঁলোকৰ দৃষ্টিভংগী নাই যেতিয়ালৈকে তেওঁলোকৰ অবজাৰভেশ্যনেই হওক তেওঁলোকৰ ভাৰ্ডিক্ট যেতিয়ালৈকে নাহে তেতিয়াও কাকো বলপূৰ্বকভাৱে জোৰ কৰি কাকো দোষী সাব্যস্ত কৰিব নালাগে কাৰণ ন্যায়ালয়ে সকলো ধৰণৰ প্ৰমাণ তথ্য সকলো পৰ্যালোচনা কৰি ন্যায়সংগত বিষয়বোৰ ন্যায়সিদ্ধ কথা বতৰাবোৰ চাই আৰু পৰ্যালোচনা কৰি নিশ্চিতভাৱে তেওঁলোকে সিদ্ধান্ত ল'ব গতিকে আজি সেই কথা ন্যায়ালয়ে চায়ে মই ভাবোঁ যে এটা ৰায়দান দিছে আৰু মই ভাবোঁ যে ন্যায়পালিকা ন্যায় ব্যৱস্থাৰ প্ৰতি ৰাইজৰ সকলোৰে আস্থা ৰাখিব লাগিব থাকিব লাগিব কাৰণ দেশত আইনৰ শাসন চলিব লাগে আইনৰ শাসন সংকটত পৰাৰ কাৰণেহে সমাজৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে গতিকে আইনৰ শাসন প্ৰতিষ্ঠা হওক আইনৰ প্ৰতি সকলো মানুহৰ আস্থা আৰু শ্ৰদ্ধা থাকক তাকে মই সকলোৰে প্ৰতি আহ্বান কৰিছোঁ প্ৰথম কথাটো হ'ল যে আমি এই বিষয়টো ইতিমধ্যে উল্লেখ কৰিছিলোঁ হাতত হেণ্ডকাফ লগোৱা কথাটোক লৈ ইতিমধ্যে আমি আমাৰ দৃষ্টিভংগী স্পষ্ট কৰিছিলোঁ যে উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনা অৱমাননা কৰি আৰু মানৱ অধিকাৰ সম্পৰ্কীয় কথা বতৰাবোৰ একাষৰীয়া কৰি কোনো এটা শক্তি কোনো ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'ল এই কথা ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু সেইটো সময়ত সকলোৱে প্ৰতিবাদ কৰিছিলে বিৰোধিতা কৰিছিল আৰু আজি উচ্চতম ন্যায়ালয়ক আমি এনেও কৈছিলোঁ যে আমাৰ ফালৰ আমি আশা ৰাখিছিলোঁ যোৱাকালিও মই মন্তব্য আগবঢ়াইছোঁ যে ন্যায় সকলো কথাৰ ন্যায় আচলতে ন্যায় ব্যৱস্থাই দিব ন্যায়ালয়ে দিব গতিকে মই সেই কথা যোৱাকালি উল্লেখ কৰিছিলোঁ আমি বিষয়টো ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছিলোঁ আজি ন্যায়ালয়ে গোটেই বিষয়টো পৰ্যালোচনা কৰি চোৱা চিতা কৰি নিশ্চিতভাৱে ন্যায় দিছে আৰু দিব কাৰণ যিকোনো এটা ঘটনা যেতিয়ালৈকে ন্যায়ালয়ৰ তেওঁলোকৰ দৃষ্টিভংগী নাই যেতিয়ালৈকে তেওঁলোকৰ অবজাৰভেশ্যনেই হওক তেওঁলোকৰ ভাৰ্ডিক্ট যেতিয়ালৈকে নাহে তেতিয়াও কাকো বলপূৰ্বকভাৱে জোৰ কৰি কাকো দোষী সাব্যস্ত কৰিব নালাগে কাৰণ ন্যায়ালয়ে সকলো ধৰণৰ প্ৰমাণ তথ্য সকলো পৰ্যালোচনা কৰি ন্যায়সংগত বিষয়বোৰ ন্যায়সিদ্ধ কথা বতৰাবোৰ চাই আৰু পৰ্যালোচনা কৰি নিশ্চিতভাৱে তেওঁলোকে সিদ্ধান্ত ল'ব গতিকে আজি সেই কথা ন্যায়ালয়ে চায়ে মই ভাবোঁ যে এটা ৰায়দান দিছে আৰু মই ভাবোঁ যে ন্যায়পালিকা ন্যায় ব্যৱস্থাৰ প্ৰতি ৰাইজৰ সকলোৰে আস্থা ৰাখিব লাগিব থাকিব লাগিব কাৰণ দেশত আইনৰ শাসন চলিব লাগে আইনৰ শাসন সংকটত পৰাৰ কাৰণেহে সমাজৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে গতিকে আইনৰ শাসন প্ৰতিষ্ঠা হওক আইনৰ প্ৰতি সকলো মানুহৰ আস্থা আৰু শ্ৰদ্ধা থাকক তাকে মই সকলোৰে প্ৰতি আহ্বান কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ